আমি কেইদিনমান আগতে আপোনালোকে গমেই পায় এটা নৰসংহাৰ হৈছিলে পেহেলগামত, যিটো নৰসংহাৰত আমি সকলো সনাতনী ভাৰতীয়ই আমি খুব দুখিত হৈছোঁ, দুখ প্ৰকাশ কৰিছিলোঁ। আৰু ইয়াৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদেও আমাৰ যিসকল ভাতৃসকল তাত শ্বহীদ হৈছিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু লগতে আমাৰ এটা প্ৰতিবাদী কাৰ্যসূচী আমি ৰাখিছিলোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আমি এষাৰ কথা কৈছিলোঁ যে যিসকল আত্মা আমাৰ তাত শ্বহীদ হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতি তেতিয়াহে হ'ব যদি ভাৰতে আমাৰ পাকিস্তানৰ ওপৰত এটা আক্ৰমণ চলায়। কাৰণ আমি ইমান বছৰে তেওঁলোকে 2001ৰ পৰা আৰম্ভ কৰি 2008ত, 2016ত, 2018ত তেওঁলোকে চিৰিয়েলি আমাৰ ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰি আহিছে। এই আক্ৰমণবিলাক কিন্তু আমি প্ৰত্যেকবাৰে শান্তি হিচাপতে আমি মিটমাট কৰি দি আছোঁ। গতিকে এইবাৰ কিন্তু আমাৰ যিখিনি আমাৰ ভাৰতীয় সনাতনী ৰাইজ সকলো অতিষ্ঠ হৈ উঠিছে। গতিকে আমিও আমাৰ ভাৰতীয় যিখিনি ৰাইজ আছে, যিখিনি আমাৰ সনাতনী আছে তেওঁলোকৰ লগত আমি বিশ্ব হিন্দু পৰিষদেও আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে এইবাৰ এটা পাকিস্তানক এশিকনি দিবই লাগে। আৰু এই এশিকনিটো সেনেকৈ দিয়া হ'ব যে তেওঁলোকে যিহেতু সদায় এটা যুদ্ধ বিচাৰি থাকে, গতিকে আমিও এইবাৰ যুদ্ধ এটা দিব লাগিব। গতিকে তেনেকৈ আমি এটা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে আমি যুদ্ধ বিচাৰোঁ। আৰু এই ভাৰতবৰ্ষৰ জনগণৰ আস্থা অটুট ৰাখি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো এটা 7 তাৰিখে ডিচিশ্যন লৈ পেলালে যে আমি তেওঁলোকৰ ওপৰত এটা এয়াৰ ষ্ট্ৰাইক কৰিম। গতিকে এই এটা এয়াৰ ষ্ট্ৰাইকত আমি গম পালোঁ যে ইতিমধ্যে 9টাকৈ সন্ত্ৰাসবাদী ঘাটি তেওঁলোকে উৎখাত কৰি পেলালে। আৰু যোৱাকালিলৈকে মোটামুটি লাহোৰৰ পৰা আৰম্ভ কৰি বহুতকেইটা ঠাইত বোমা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি বহুতকেইটা কুটঘাট তেওঁলোকৰ তাত হৈ গ'ল। আৰু এই 9টাকৈ সন্ত্ৰাসবাদী যিটো ঘাটি উৎখাত কৰিলে তাত বহুত কেইজন সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে বুলি আপোনালোকে গম পাইছে। তাৰে ভিতৰত আমাৰ যিজন মাষ্টাৰ মাইণ্ড মাছুদ আজাহাৰ, তেখেতৰ পৰিয়ালো সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি আমি গম পাইছোঁ। গতিকে পাব্লিকে গম পাইছে। গতিকে ইয়াত আমি আমাৰ যিখিনি ভাৰতীয় নাগৰিক, ভাৰতীয় ৰাইজ সকলোৱে খুব সুখী হৈছে আৰু সুখ প্ৰকাশ কৰিছে। কিন্তু লগতে এই মাছুদ আজাহাৰ যিজন তেওঁ এতিয়ালৈকে পলাই আছে, আমি বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি বিচাৰিম যে তেওঁকো অনতি পলমে বিচাৰি উলিয়াই এনেকুৱা এটা চৰম শাস্তি বিহিব লাগে যাতে আমাৰ যিসকল ভাই আজি এনেকুৱা এটা নৃশংস হত্যাকাণ্ডৰ বলি হ'ল তেওঁলোকে যাতে তেওঁলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰে, তেওঁলোকৰ আত্মাৰ যাতে শান্তি পায় আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গও যাতে শান্তি পায় যে হয় এই সিন্দুৰ নামৰ যিটো আমাৰ এটা নাম দি কিনে আমাৰ যিটো এটা তেওঁলোকৰ ওপৰত আক্ৰমণ চলি আছে, এই আক্ৰমণটোৰ যোগেদি যাতে তেওঁলোকৰ মনত এটা শান্তিৰ ভাৱ এটা আহে। আৰু লগতে আমাৰ আৰু এটা বাৰ্তা আপোনালোকক দিব খোজোঁ যে আমাৰ ফেচবুকত, আমাৰ ছ'চিয়েল মিডিয়াত যিবিলাক বাইট দি আছে বা যিবিলাক লিখি আছে তেওঁলোকক যাতে অনতি পলমে ধৰি কিনে তেওঁলোককো বিহিত ব্যৱস্থা লয় আৰু তেওঁলোকক যাতে জেল পঠোৱাৰ ব্যৱস্থা কৰে, এইখিনি আমি এটা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। গতিকে আপোনালোককো ধন্যবাদ আমাৰ এই যিখিনি বাৰ্তাখিনি আপোনালোকে ৰাইজৰ মাজত পহুচাই দিয়াৰ কাৰণে। গতিকে ধন্যবাদ থাকিল। আমি আগৰ পৰাই কৈ আহিছোঁ যে পাকিস্তান এখন সন্ত্ৰাসবাদীৰ দেশ। কাৰণ সন্ত্ৰাসবাদীৰ দেশ এইকাৰণে আমি কৈ আহিছোঁ কাৰণ তাৰে জনগণে, তাৰে চৰকাৰে যিকোনো সন্ত্ৰাসবাদীবিলাকক আজিলৈকে তেওঁলোকে তেওঁলোকৰ ঘৰত ৰাখি পোহপাল দি কিনে তেওঁলোকক কিবা কৰি আছে। কাৰণ আপোনালোকে এইটোতে এটা সৰু প্ৰমাণ পাই যাব। কাৰণ কোনো দেশত সন্ত্ৰাসবাদীক এনেকুৱা কৰি সামৰিক মৰ্যাদাৰে এনেকুৱা শেষকৃত্য সম্পন্ন কৰা আজিলৈকে দেখা নাই। কিন্তু পাকিস্তানে এখন দেশ য'ত সন্ত্ৰাসবাদী কেইজন নিহিত হৈছে তেওঁলোকে কৈ আছে আমি সন্ত্ৰাসবাদী আমি লালন পালন নকৰোঁ। তেতিয়া তোমালোকে যদি সন্ত্ৰাসবাদী লালন পালনে নকৰা তেতিয়াহ'লে সন্ত্ৰাসবাদীক তোমালোকে সামৰিক মৰ্যাদাৰে দিয়াৰ মিনিংটো কি? তাৰমানে তোমালোকে সন্ত্ৰাসবাদীৰ দেশ হয়, তোমালোকে সন্ত্ৰাসবাদীক সদায় আশ্ৰয়স্থল হিচাপত দি আছা আৰু ভাৰতবৰ্ষৰ এগেইনষ্টত যিখিনি তোমালোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছা সেইখিনি তেতিয়াহ'লে তোমালোকৰ পূৰ্ণ সমৰ্থন আছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে পাকিস্তান এখন সন্ত্ৰাসবাদীৰ দেশ আৰু এই সন্ত্ৰাসবাদী দেশখন সম্পূৰ্ণৰূপে এইবাৰ নিৰ্মূল কৰিব লাগে ভাৰত চৰকাৰে। আমি তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি ভাৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ পাকিস্তান এই চান্সকে, এই চেগতে পাকিস্তানক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি কিনে মাটিৰ লগত মিলাই দিব লাগে যাতে দ্বিতীয়বাৰ আৰু তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে আৰু কোনো আমাৰ নিৰীহ ব্যক্তি, সনাতনী ব্যক্তি যাতে তেওঁলোকৰ হিংসাৰ বলি হ'ব নোৱাৰে। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, ইণ্ডিয়ান আৰ্মি।